মানে দৰমহা পোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বা ইয়াত কোনো ফাণ্ডৰ ক্ৰাইচিছ নাই, ইয়াত পইচা নাই এইটো এনেকুৱা নহয়। মূল কথাটো হ'ল যে যিটো বিত্তীয় ষ্ট্ৰাকচাৰ ট্ৰেজাৰী ছিষ্টেমটোৰ কিছু সংস্কাৰ হৈছে, সেই ট্ৰেজাৰী ছিষ্টেম সংস্কাৰ হোৱাৰ কাৰণে তেওঁলোকৰ দৰমহা বিলম্ব হৈছে আৰু এইটো এই মাহতেই হ'ব, ইয়াৰ পাছত আৰু নহয়। দ্বিতীয় এটা কথা মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে, ফিন আছামৰ পৰা তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ নিয়মীয়া এমপ্লয়ী হিচাপে যি ছাৰ্ভিচ পায় সেই ছাৰ্ভিচ তেওঁলোকে পায়ে থাকিব। 3 নম্বৰ, তেওঁলোকৰ যি বাজেটত হেড অফ একাউণ্ট আছে সেইটো নিয়মীয়া কৰ্মচাৰী বা শিক্ষকৰ হেড অফ একাউণ্ট তাতেই আছে। অসমৰ চিফ ছেক্ৰেটেৰীৰ পৰা আৰম্ভ কৰি নিয়মীয়া MTSলৈকে যি 01 হেডৰ পৰা একাউণ্টৰ পৰা দৰমহা পায় তাৰ পৰাই তেওঁলোকেও দৰমহা পাই আছে আৰু তেওঁলোকে তাৰ পৰাই দৰমহাটো পাই থাকিব। তেওঁলোকৰ দৰমহা গ্ৰান্টিন এইড বা অন্য শিতানলৈ নাযায় বা সমগ্ৰ শিক্ষাৰ পৰা তেওঁলোকৰ দৰমহা নহয়। আৰু 7 আগষ্টৰ দিনটোত আমি দেখিলোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংবাদমেল সম্বোধন কৰি বিভিন্ন বক্তব্যৰ মাজত তেওঁ কেইটামান কথা ক'লে যে আমি যিসকলে বিষয়টো উত্থাপন কৰিছোঁ তেখেতৰ ভাষ্যটো আছিল এনেকুৱা যে তেওঁলোকে বুজি পোৱা নাই, শংকিত হোৱাৰ কোনো কাৰণ নাই, দৰমহা পোৱা মানুহ দৰমহাটো পাই থাকিলেই হ'ল, দৰমহা আগতে যেনেকৈ যিটো হেডৰ পৰা পাই আছিল তেনেকৈ পাই থাকিব, হেডৰ কোনো পৰিৱৰ্তন নহয়, নিয়মীয়া কৰ্মচাৰী হিচাপে পাবলগীয়া সকলো বিধি ব্যৱস্থা সেৱা যেনেধৰণে পাই আছিল তেনেধৰণে ভৱিষ্যতলৈ পাই থাকিব বুলি তেখেতে ব্যক্ত কৰিছিল যোৱাকালিৰ সংবাদমেলত। কিন্তু যোৱাকালিৰ দিনটোতে আমি দেখিলোঁ যে ৰাজ্যখনৰ যিসকল শিক্ষক ঠিকাভিত্তিকভাৱে কৰ্মৰত হৈ থাকি SRD স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত নিয়মীয়া শিক্ষক হ'ল, তেওঁলোকৰ যিটো দৰমহা দিয়া যিগৰাকী বিষয়া, নিয়মীয়া শিক্ষকসকলক দৰমহা দিয়া যিগৰাকী বিষয়া সেইগৰাকী হ'ল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু ঠিকাভিত্তিক শিক্ষকক দৰমহা দিয়া যিগৰাকী বিষয়া সেইগৰাকী হ'ল খণ্ড মিছন সমন্বয়ক। এতিয়া যোৱাকালিৰ দিনটোত আমি দেখিছোঁ যে এই শিক্ষকসকলৰ দৰমহা প্ৰদানকাৰী বিষয়া হিচাপে ফিন আছামত খণ্ড মিছন সমন্বয়ক হিচাপে অন্তৰ্ভুক্ত হৈছে। অৰ্থাৎ দৰমহা যে খণ্ড মিছন সমন্বয়কৰ পৰা হ'ব সেইটো যোৱাকালি ফিন আছামৰ তথ্যত প্ৰমাণিত হৈছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা কৈছে যে হেডৰ পৰিৱৰ্তন নহয়, হেডৰ পৰিৱৰ্তন হ'ল, যেনেকৈ দৰমহা পাই আছে তেনেকৈ পাব বুলি ক'লে নহয়, অৰ্থাৎ সেইটো পৰিৱৰ্তন হ'ল। আমি দৰমহা পাই আছিলোঁ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে, ব্লক অফিচাৰৰ জৰিয়তে, আমি দৰমহা এতিয়া তেওঁলোকে পাব লাগিব খণ্ড মিছন সমন্বয়কৰ জৰিয়তে। গতিকে এই দুইটা গোটেই কথাখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছে আৰু সেইবাবে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক তেখেতে মিছা কথা কোৱাৰ কাৰণে প্ৰথমতে আমি ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ আৰু আমি এই কথাটোও স্পষ্ট কৰি দিছোঁ যে এই কথাখিনি যদি তেখেতে স্থিতিৰ পৰা সলনি নহয় আমি তেখেতৰ পদত্যাগৰ বাবে আন্দোলন কৰিবলৈও বাধ্য হ'ম। আৰু আমি এই কথাটো স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমাক শিক্ষকসকলক অনিয়মৰ ধনেৰে আমাৰ দৰমহাৰ একাউণ্টত জোৰ জবৰদস্তি সোমোৱাই দিয়াৰ বাবে যিটো প্ৰৱণতা কৰি যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে সোমবাৰৰ ভিতৰত তেওঁলোকে দৰমহা পাই যাব, কোনো চিন্তা নাই, এই যিটো জোৰ জবৰদস্তি আমাৰ একাউণ্টত অনিয়মৰ ধন সোমোৱাই দিব বিচৰা হৈছে এইটো বন্ধ কৰক। অনিয়মৰ ধন আমাৰ কোনো শিক্ষকে বিচৰা নাই, আমাক নিয়মৰ ধন লাগে।